আসলে মই আপোনালোকে জানে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ মই অতি পুৰণা কৰ্মী 2005 চনৰ পৰা সৃষ্টিৰ পৰাই আছোঁ আৰু বেসিক্যালি মই ইউথৰ দায়িত্বত আছিলোঁ কিছু বছৰ পৰৱৰ্তী প্ৰায় 12 বছৰমান কাল মই পাৰ্টিৰ সংগঠনৰ দায়িত্বত আছোঁ এই সংগঠনৰ দায়িত্বত থাকি মই যিমান ইলেকশ্যন পঞ্চায়ত নিৰ্বাচন লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন কৰিছোঁ কিন্তু মোৰ নেতৃত্বত এইবাৰৰ নিৰ্বাচন ব্যাপকভাৱে পৰাজয় হৈছে পাৰ্টিৰ যথেষ্টখিনি কম ভোট দিছে ৰাইজে যথেষ্ট প্ৰত্যাখ্যান কৰিছে সেইকাৰণে মই দলৰ পদবীৰ পৰা মোৰ সাধাৰণ সম্পাদক সংগঠন আৰু মুখ্য প্ৰবক্তাৰ দুটা পদৰ পৰা মই পদত্যাগ কৰিছোঁ যাতে দল হয়তো ফ্যাক্ট ফাইণ্ডিং কমিটি হ'ব তাৰপিছত এইটো এনালাইচিছ হ'ব মই থাকিলে হয়তো বহুতেই এইটো মানে এটা বেলেগভাৱে ল'ব পাৰে মোৰ বিৰুদ্ধে ক্ৰিটিচাইজ কমকৈ কৰিব পাৰে সেইকাৰণে মই ভাবিছোঁ যে মই এই পদত থকাৰ নৈতিক অধিকাৰ নাই পাৰ্টিৰ মোৰাল ৰেছপন্সিবিলিটি লৈ নৈতিক অধিকাৰ স্বীকাৰ কৰি মই পদত্যাগ কৰিছোঁ চাওক এইবিলাক কথা মিডিয়াত আমিও শুনিছোঁ কোনো ধৰণৰ কংগ্ৰেছৰ মানুহৰ লগত মোৰ যোগাযোগ হোৱা নাই ময়ো কৰা নাই তেখেতেও কৰা নাই কোনো ধৰণৰ এইবিলাক কথা প্ৰশ্নই নুঠে এইবিলাক কিছুমান মানুহৰ মনে সজা কিছু কাহিনী মিডিয়াত আমি দেখা পাইছোঁ কিন্তু সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ যে এনেকুৱা কোনো কথা নহয় আজিও আপোনালোকৰ সন্মুখত কৰিছোঁ মই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাত আছোঁ মই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ লগত আছোঁ কিন্তু কথাটো হ'ল যে মোৰ যিখিনি ৰেছপন্সিবিলিটি পাৰ্টি এটা হাৰিছে কোনোবাই দায়িত্ব ল'ব লাগিব এই বিপৰ্যয়ৰ দায়িত্বটো কোনোবাইতো ল'ব লাগিব সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাত যিহেতু মই এই দলৰ মানে সন্মুখৰ পৰা নেতৃত্ব দিছোঁ সন্মুখৰ পৰা ফাইট কৰিছোঁ মোৰ বোধ হৈছে যে যিখিনি মই দায়িত্ব লৈছিলোঁ যিখিনি মই ফাইট দিছিলোঁ মই ব্যৰ্থ হৈছোঁ মোৰ ব্যৰ্থতা স্বীকাৰ কৰি আৰু এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মই পদত্যাগ কৰিছোঁ দলৰ পৰা পদত্যাগ কৰা চাওক মইতো এই মুহূৰ্তত মই সভাপতিত্ব ক'ব নোৱাৰিম যে আপুনি পদত্যাগ কৰক তো এতিয়া কথা হ'ল কোনে ৰেছপন্সিবিলিটি ল'ব কোনে ৰেছপন্সিবিলিটি নল'ব সেইটো বেলেগ কথা মই ফিল কৰিছোঁ মোৰ অন্তৰাত্মাই কৈছে যে তুমি ব্যৰ্থ হৈছা তোমাৰ যি দায়িত্ব আছিল সেই দায়িত্ব তুমি পালন কৰিব পৰা নাই মই নিজৰ বস্তুটো মই এটা ইন্ট্ৰস্পেকশ্যন কৰি আত্মদৰ্শন কৰি মই চিন্তা কৰিছোঁ মোৰ এই মুহূৰ্তত পদত্যাগ কৰা উচিত মোৰ এই পদত থকাৰ অধিকাৰ এতিয়া নাই তাৰ কাৰণে পদত্যাগ কৰিছোঁ এইবিলাক কথা কোনে কাক কেনেকৈ কৈছে এইবিলাক কথা আমি নাজানো এনেকুৱা অভিযোগ মোৰ তাত অহাও নাই পাৰ্টিৰ প্ৰেচিডেণ্টেও কোৱা নাই বেলেগ পাৰ্টিৰ মাজত আলোচনা হৈছিল নে নাজানো মোৰ সন্মুখত কোনো কৰা নাই আৰু আমি সেইকাৰণে আজি বেয়া লাগিছে যে ইমান বছৰ মই দলত থাকিলোঁ দলত একদম ফ্ৰণ্টৰ পৰা নেতৃত্ব দিলোঁ আজি মই ব্যৰ্থ হৈছোঁ আৰু এই ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগিব আৰু এই ব্যৰ্থতা স্বীকাৰ নকৰিলে এটা একঘেমি হ'ব মই পদটোক খামোচ মাৰি ধৰি থকা হ'ব ন' ডাউট মই এইটো মানে 5 তাৰিখ ৰাতি মানে 6 তাৰিখ ৰাতিপুৱাই মই এইটো ৰিজাইন দিছোঁ জাষ্ট মানে 4 তাৰিখ ৰিজাল্ট হৈছে 5 তাৰিখ মই সমষ্টিৰ পৰা ইয়াত আহিছোঁ আহি সেইদিনাখন ৰাতি মই ৰিজাইন দিছোঁ এইটো তাৰ আগতে মোৰ কাৰ লগত আলোচনা হোৱা কিবা কাৰণ দৰ্শোৱা এইটো কথা নহয় এইটো কেনেবাকৈ লিক হৈছে 4-5 দিন পিছত আজি লিক হৈছে এইটো মই প্ৰেচিডেণ্টক দিছিলোঁ পাৰ্টি অফিচত জমা দিছিলোঁ বাৰু আমাৰ পাৰ্টিৰ 1-2জনক আমি দিছিলোঁ যে মই ৰিজাইন দিলোঁ আপোনালোকে বেয়া নাপাব আৰু মই পাৰ্টিত আছোঁ দলত আছোঁ দলৰ হৈ কাম কৰিম দল আকৌ শক্তিশালী কৰিব লাগিব ৰাইজৰ মাজত যাব লাগিব আমাৰ ভুলবিলাক বিশ্লেষণ কৰিব লাগিব এই ভুলৰ পৰা আকৌ শুধৰণি কৰিব লাগিব মূল কথাটো হৈছে মই এতিয়া দায়িত্ব নৈতিক দায়িত্ব স্বীকাৰ যোৱাবাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ফেইল কৰিছিলে ৰাহুল গান্ধী ডাঙৰীয়াও আমি দেখিছিলোঁ যে ৰিজাইন কৰিছিলে ইট ডাজ নট মিনছ ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছ এৰি গুচি গৈছে এইবাৰ ফাৰ্ণাণ্ডেজ মহাৰাষ্ট্ৰ তেখেতেও ৰিজাইন কৰিছে দলৰ দায়িত্বত থাকি ইট ডাজ নট মিন যে ফাৰ্ণাণ্ডেজে বিজেপি এৰি গুচি গৈছে তো এই কথাবিলাক যেতিয়া দায়িত্বত থকা যায় আৰু দায়িত্ববোধ থকা মানুহবিলাকে ৰিজাইন কৰা উচিত বুলি মই অনুভৱ কৰোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ মই একান্ত ক্ল'জ মানুহ আপোনালোকে চবে জানে আৰু মোৰ সমষ্টিত যোৱা 3টা লোকসভা নিৰ্বাচনত মই মোৰ সমষ্টিৰ পৰা বদৰুদ্দিন আজমল সাহেবক হাইষ্ট ভোট দিছোঁ যোৱা 3টা পাৰ্লামেণ্টাৰী ইলেকশ্যনতে মই হাইষ্ট ভোট দিছোঁ মোৰ সময়তো মই 1,36,000 ভোট পাইছোঁ ডেট মিনছ প্ৰায় 70-78,000 ভোটত মই জিকিছোঁ তো ইট ৱাজ বিগ বেলেঞ্চ কিন্তু এইবাৰ কিয় মই মাত্ৰ 40,000 ওচৰা-ওচৰি ভোট পালোঁ এইটোতো এটা বিশ্লেষণৰ বিষয় যে গোটেই ভাৰতবৰ্ষতে মুছলিম মানুহখিনি মোদী ডাঙৰীয়াক মানে পাৱাৰৰ পৰা আঁতৰোৱাৰ কাৰণে বিজেপিক উচ্ছেদ কৰাৰ স্বাৰ্থত গোটেই 78% মুছলমান মানুহে এইবাৰ কংগ্ৰেছক ভোট দিছে আৰু আদাৰ্ছ সহযোগী পাৰ্টিবিলাক সুধিছে 78% মুছলিম মানুহে এইবাৰ কংগ্ৰেছক ভোট দিছে তো এইবাৰ প্ৰ' কংগ্ৰেছ এটা হাৱা আছিল তেখেতসকলে কিছু বস্তু নেক্সাছ আমাৰ লগত বিজেপিৰ নেক্সাছ আছে বুলি এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এনেকুৱা কিছু কাৰণত এইবিলাক হৈছে
মই ভাবোঁ সেনেকুৱা কোনো কথা নহয় এটা ফোন ৰেকৰ্ডিং মেটাৰ লৈ এটা ফোন ৰেকৰ্ডিঙৰ বিষয় লৈ কিছুমান কংগ্ৰেছী মানুহক লগত লৈ মিটিং কৰাৰ কাৰণে আমি দুজনৰ চৌকছ কৰিছোঁ আৰু ইয়াত অন্তৰ্কলৰ কোনো স্থান ইয়াত নাই আপুনি আগতেও দেখিছে UDF-ত কোনো অন্তৰ্কলৰ নহয় আমি সকলোৱে একেলগে আছোঁ এটা টিম হিচাপত কাম কৰি আছোঁ মোৰ এই ৰিজাইনটোক লৈ ইমান চিৰিয়াছ হৈছে বিভিন্নজনে বিভিন্ন মতামত দি আছে কিন্তু মইতো মৰাল ৰেছপঞ্চিবিলিটি লৈ কৰিছোঁ নৈতিক দায়িত্ব স্বীকাৰ কৰিহে কৰিছোঁ দলৰ পথত যোৱা নাই জনতাৰ যিটো জনাদেশ সেইটো আমি স্বীকাৰ কৰি লৈছোঁ পাব্লিক মেণ্ডেটটো আমি এডমিট কৰিছোঁ এইটোক আমি অপ'জ নকৰোঁ পাব্লিকে যেতিয়া আমাক দূৰত ৰাখিছে ন' ডাউট আমাৰ কিবা ভুল হৈছে আৰু সেই গোটেই ভুলখিনি খৰচি মাৰি আলোচনা কৰাৰ স্বাৰ্থত মই যদি নিজে অৰ্গেনাইজেশ্যনৰ দায়িত্বত থাকি যদি মই বিচাৰি থাকোঁ তেতিয়াহ'লে নহ'ব সেইকাৰণে মই যেতিয়া পদবীৰ পৰা নাথাকিম আৰু যিখিনিয়ে কৰিব তেখেতসকলে যদি মই লগত থাকি পদবীত আছোঁ তেতিয়াহ'লে কিন্তু মোৰ বিষয়ে কথাবিলাক নোলাব মই ভাবোঁ মোক দূৰত ৰাখি বা মোৰ আঁতৰাই ৰাখি বা মোক লগত ৰাখি কিন্তু পদত নাৰাখি লওক তেতিয়াহ'লে সঁচা কথাবিলাক আৰু ভালকৈ ওলাব চাওক আমিতো আমাৰ অৱস্থা ভাল হৈ থকা নাই কিছুদিন আগত কংগ্ৰেছে যেতিয়া ছাৰ্ভে চলাইছিল তেতিয়া তেখেতসকলৰ ছাৰ্ভেটো আমাৰ ভাল ওলোৱা নাছিল কিন্তু আমি যেনেকৈ ইফৰ্ট দিব লাগিছিল কৰ্মীসকলে নেতাসকলে সেই ইফৰ্ট দিয়াত ক'ৰবাত ব্যৰ্থ হ'লোঁ এই কথাটো স্পষ্ট নহ'লে ইমান ডাঙৰ এটা ইৰোজন নহ'লহেঁতেন আৰু এই ইৰোজনটো কিন্তু ফাইণ্ড আউট কৰিব লাগিব কেইবাজনো আছে আমাৰ আশৰাফুল আছে আমাৰ হাফিজ ৰফিক আছে আমাৰ শামছুল হুদা আছে হাফিজ বছিৰ চাহাব আছে নিজানুৰ আছে নজৰুল আছে মই আছোঁ ডেট মিনছ হিউজ লিডাৰশ্বিপ তাত আছে যথেষ্টখিনি বিধায়ক আমাৰ মাজত আছে তাৰপিছতো ইমান চৰম বিপৰ্যয় পাব্লিকে আমাক ক'ৰবাত নহয় ক'ৰবাত বেয়া পাইছে সেইকাৰণে আমাক কিন্তু তেখেতসকলে ভোটৰ পৰা দূৰত ৰাখিছে আমাৰ কাৰণে এটা লেচন দিছে ইউ আৰ নট ইন ৰাইট পাথ হয়তো তোমালোকে ভাল পথত থকা নাই আমাক সেই মেছেজটো কিন্তু দিছে ইয়াৰ পৰা যদি আমি শিক্ষা নলওঁ ইয়াৰ পৰা যদি আমি বুজি নুঠোঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল নহ'ব এইটোত কিন্তু বহুত পৰিমাণে কংগ্ৰেছে ছাকচেছ হৈছে তেখেতসকলে 22টা ভোট বিক্ৰী কৰিও UDF-ক দোষাৰোপ কৰিব বিচাৰিছে ৰাজ্যসভাতো তেখেতসকলে একেই কাম কৰিছে মানে এলায়েন্সটো ভাঙি দি তেখেতে একেটাই কাম কৰিছে তেখেতসকলৰ কাৰ্যকৰী সভাপতিৰ পৰা 4-5জন 7জন 8জন বিধায়ক দল এৰি গুচি গৈছে বিভিন্ন AICC APCC মানুহবিলাক দল এৰি গৈছে প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ ৰাজ্যসভা লোকসভা সব গুচি গৈছে তাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলে ইষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে যে আমাৰ লগত বিজেপিৰ নেক্সাছ আছে এই কথাত ক'ৰবাত নহয় ক'ৰবাত ছাকচেছ হৈছে সেইটো হ'ব পাৰে ওৱান অফ দ্য কজ মই নানকৰোঁ